জুৰিছ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি কুনাফাৰ ৰেচিপিটো মই আপোনালোকৰ আগলৈ আকৌ লৈ আহিছোঁ। কিয় জানেনে, মই শ্বৰ্ট ভিডিঅ'ত দেখাইছিলোঁ এই কুনাফাৰ ৰেচিপিটো, কিন্তু বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে যে মই লং ভিডিঅ'ত এই কুনাফাৰ ৰেচিপিটো দেখাব লাগে। সেইকাৰণে মই আজি আকৌ আপোনালোকৰ আগলৈ আহিলোঁ কুনাফাৰ ৰেচিপিটো বনাই পেলাই আপোনালোকক দেখাবলৈ। মোৰ ভাল লাগিছে আপোনালোকে যে মোৰ ৰেচিপিটো ইমান সুন্দৰভাৱে চাইছে আৰু আদৰি লৈছে। যি হওক, মই এতিয়া ৰেচিপিটো বনাইছোঁ, আপোনালোকে চাবচোন। প্ৰথমতে চাওকচোন, গেছত এখন পেন বহাই ল'লোঁ। লৈ পেলাই তাতে মই গৰুৰ ঘি 2 চামুচ দিলোঁ। দি পেলাই এই চেৱৈ 2 পেকেট আনিলোঁ। একদম সৰু সৰু চেৱৈটো ল'ব। সেইখিনি ভালকৈ ভাঙিলোঁ। ভাঙি পেলাই এতিয়া মই ঘিউখিনিত এই 2 পেকেট চেৱৈ দি দিলোঁ। দি পেলাই তাতে এপেকেট সৰু পাউদাৰ গাখীৰ দি পেলাই গোটেইখিনি ভালকৈ মিক্স কৰি এয়া ভাজি ল'লোঁ। আপোনালোকে চাওকচোন, মিক্সি জাৰত মই আধা কাপ পিস্তা আৰু বাদাম আৰু আধা কাপ চেনি লৈ ভালকৈ পিচি ল'লোঁ। এতিয়া এটা পেনত 2 কাপ গাখীৰ গৰম কৰিলোঁ। গৰম কৰি পেলাই অলপ গৰম হোৱাৰ পিছত এতিয়া মই 1 চামুচ কৰ্ণফ্ল'ৰ গাখীৰত ঘুটি পেলাই এইখিনিও মই এই গৰম গাখীৰখিনিত দি দিলোঁ। আৰু মই যে পিস্তা আৰু কাজুৰ মিশ্ৰণটো বনাই থৈছিলোঁ পিচি পেলাই, সেইখিনিও ইয়াতে দি দিলোঁ। আৰু এয়া চাওক, 2 ড্ৰপ গ্ৰীণ কালাৰ দি পেলাই এইখিনি মই গেছত ডাঠ হ'বলৈ দিলোঁ। দি পেলাই ইয়াতে 1 চামুচ মই ক্ৰীম দি দিলোঁ। ক্ৰীম দিলে কি হয় জানে, পেষ্টটো খাবলৈ সোৱাদযুক্ত হয়। এতিয়া এইখিনি মই নমাই পেলাই ঠাণ্ডা কৰি ল'লোঁ। আৰু বেক টিনত বাটাৰ পেপাৰ পাৰি চাৰিও চাইডে বাটাৰ সানি মই যে ভাজি থৈছিলোঁ চেৱৈখিনি, সেইখিনি ইয়াতে দি দিলোঁ। এয়া চাওক, চামুচেৰে দি পেলাই চাৰিও চাইডে বহলাই দিলোঁ মই। আৰু বহলাই পেলাই এয়া হেঁচি হেঁচি চাৰিও চাইডে সমান কৰি দিলোঁ। এতিয়া ইয়াতে মই এই যে মিশ্ৰণটো বনাই থৈছিলোঁ ক্ৰীম দি পেলাই মই কাজু পিস্তাৰ, সেইটো ইয়াতে দি দিলোঁ। দি পেলাই বাকী ৰোৱা মই চেৱৈখিনি ইয়াৰ ওপৰত দি চাৰিও চাইডে ভালকৈ বহলাই সেইখিনি সমান কৰি ল'লোঁ। এয়া দেখিছেনে, মই এনেকৈ এইখিনি হেঁচি হেঁচি ইয়াতে সমান কৰি ভালকৈ পেষ্টটো এই ঢাকি যোৱাকৈ এনেকৈ বনাই গ'লোঁ। আৰু এতিয়া মই এনেকৈ এই কুনাফাটো অ'ভেনত বেক কৰিবৰ কাৰণে এয়া চাওক ৰেডি কৰি ল'লোঁ। এতিয়া মই অ'ভেনত 200 ডিগ্ৰী চেলচিয়াছত এই কুনাফাটো বেক কৰিলোঁ। আৰু এয়া নমাই আনি আপোনালোকক দেখুৱালোঁ। চাওকচোন কিমান সুন্দৰ কালাৰ হৈছে। এয়া কুনাফাটো ভালকৈ বেক হোৱাৰ পিছত মই চেনি পানীৰ এটা চিৰাপ বনাই লৈছিলোঁ, সেইটো ইয়াৰ ওপৰত এনেকৈ দি গ'লোঁ। আৰু অলপ পিস্তা কাটি চাওকচোন ভালকৈ কুনাফাটো এনেকৈ সজাই গ'লোঁ। আপোনালোকে জানে যে এই কুনাফাৰ ৰেচিপিটো হৈছে এৰবিয়ান ডেজাৰ্ট, খুব ফেমাছ আৰু টেষ্টি আৰু ইজি ৰেচিপি হয়। আৰু আপোনালোকে এনেকৈ বনাই চাবচোন। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে মোক লাইক আৰু শ্বেয়াৰ কৰিব। আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব।